মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই আনন্দৰাম বৰুৱা একাডেমীৰ সপ্তম শ্ৰেণীৰ গণিত বিষয়ৰ অনুশীলনী 2A তিনিটা প্ৰশ্ন 4, 5, 6 এই তিনিটা প্ৰশ্ন আমি এই ভিডিঅ'ত আলোচনা কৰিম। প্ৰথম প্ৰশ্ন 4 নম্বৰত আমি লৈছোঁ। 4 নম্বৰটোত কৈছে 160 টকা A আৰু B ৰ মাজত 3:5 অনুপাতত ভগোৱা। তো এইটো আমি প্ৰশ্ন প্ৰথমত লৈছোঁ। এইটো আমি প্ৰশ্নটো লিখি লৈছোঁ ইয়াত আমি সমাধান লিখিম এতিয়া। সলিউশন ইয়াত মুঠ ধন হল কিমান? মুঠ ধন হল 180 টকা। টকাৰ পৰিমাণ হল 180 টকা আৰু A/B অৰ্থাৎ A আৰু B ৰ মাজত 3:5 অনুপাতত ভগাব লাগে। অৰ্থাৎ ইহঁতৰ অনুপাত কি আছে? A/B ৰ অনুপাত হল 3:5। তো টোটেল ইয়াত যদি আমি হেৰি কৰোঁ A প্লাছ B যদি কৰোঁ তেতিয়া 3+5 হ'ব ইকুৱেল টু 8 হ'ব। টোটেল ভাগ হল আমাৰ 8। তেতিয়াহ'লে 8 ভাগ হলে ইয়াত আমি 160 টকাক 8 ভাগ কৰিম। 1 ভাগত কিমান পৰে? তেতিয়াহ'লে ইয়াত আমি এনেকৈ লিখিব পাৰোঁ যে A পাব, A যিখিনি টকা পাব সেইখিনি আমি ইয়াতে এনেকৈ লিখিব পাৰোঁ যে 160 টকা ইয়াক আমি 8 ভাগ কৰিম, তাৰে 3 ভাগ পাব A, 3 পূৰণ কৰি দিম। তেতিয়া ইয়াতে হ'ব আমাৰ গৈ 8 যদি আমি ইয়াত হৰণ কৰোঁ তো হলৰ ভিতৰত 2 বাৰ যাব আৰু 0। তেতিয়াহ'লে ইয়াত আমাৰ 20 বাৰ হৰণ গ'ল। তেতিয়া ইয়াৰ লগত পূৰণ হ'ব কিমান? 3। তেতিয়াহ'লে 3 যদি ইয়াৰ লগত পূৰণ কৰোঁ তেতিয়া 60 হ'ব। তো A পাব কিমান টকা? 60 টকা। আকৌ যদি আমি B ৰ খিনি এতিয়া ওলাওঁ, B ৰ খিনি আমি ঠিক একেদৰে B ৰ খিনি ওলাম। therefore B পাব 160 টকা ই 8 ভাগ কৰি তাৰে কিমান ভাগ পাব? তেওঁ 5 ভাগ পাব। তেতিয়া 5 পূৰণ কৰিব লাগিব। ইয়াত হ'ব 20 বাৰ হৰণ, তাৰ লগত 5 পূৰণ কৰিম। তো 5 20 গুণে কিমান হ'ব? 100 টকা। তো A পাব কিমান টকা? 60 টকা আৰু B পাব 100 টকা। এই দুয়োটা মিলি হ'ব 160 টকা। এতিয়া আমি 5 নম্বৰটো কৰোঁ আহা। তো ইয়াতে আমাৰ 5 নম্বৰ প্ৰশ্নত কৈছে 2200 টকা A আৰু B ৰ মাজত 4:7 অনুপাতত ভগোৱা। তো এইটো আমি লৈছোঁ। ইয়াত আমাৰ অনুপাতটো দিয়া আছে যে 2200 টকা A আৰু B ৰ মাজত 4:7 অনুপাতত ভগাব লাগে। তো ইয়াৰে আমি সমাধান লিখোঁ, সলিউশন। তো ইয়াতে আমাৰ মুঠ টকা কিমান আছে? মুঠ ধন আছে আমাৰ 2200 টকা। এতিয়া আমাৰ কি কৰিব লাগে? ইহঁতৰ A আৰু B ৰ অনুপাত দিয়া আছে 4:7। এতিয়া যদি আমি হেৰি কৰোঁ A প্লাছ B কৰোঁ তেতিয়া হ'ব 4 + 7, টোটেল হ'ব 11। তো 11 ভাগ হল। এতিয়া আমি এই টকাখিনি উলিয়াই দিওঁ। A পাব কিমান পাব? তেওঁ যে 2200 টকা 11 ভাগ কৰি তাৰে 4 ভাগ পাব A। তেতিয়াহ'লে 11 যদি আমি ইয়াক হৰণ কৰি দিওঁ 22ৰ ভিতৰত 2 বাৰ যাব, অৰ্থাৎ 200 হ'ব, দুটা শূন্য মিলি। তাৰপিছত 4ৰে পূৰণ কৰিলে 4 দুগুণে 8 আৰু 0 দুটা দিলে 800 টকা পাব A। তো 800 টকা যদি A পায়, B পাব তেতিয়াহ'লে কিমানখিনি? তো B ৰ খিনি আমি এতিয়া লৈ লওঁ। B পাব, B ৰ খিনি আমি ওলাওঁ যে B কিমান পাব? যে 2200 টকাৰ 11 ভাগ কৰি তাৰে 4 ভাগ পাব। ইয়াতে আমাৰ 4 ভাগ A পাইছিল, B পাব কিমান? 7 ভাগ। 7 আমি দিলোঁ। এতিয়া ইয়াত হৰণ কৰিলে কিমান বাৰ যাব? 200 বাৰ যাব। তাৰ লগত 7 পূৰণ কৰি দিলোঁ। তো 7 দুগুণে 14, ইয়াত 1400 টকা হ'ব। B পাব 1400 টকা। তো এইখিনি সমাধান আছিল। এতিয়া আমি 6 নম্বৰটো লৈছোঁ। 6 নম্বৰ প্ৰশ্নত কৈছে যে A আৰু B ৰ মাজত 1800 টকা এনেদৰে ভগোৱা যাতে A 4 টকা পালে B 5 টকা পায়। অৰ্থাৎ 1800 টকা এনে A আৰু B ৰ মাজত ভগাব লাগে যাতে A যদি 4 টকা পায় B কিমান পাব লাগিব? 5 টকা পাব লাগিব। গতিকে আমি এইটো সমাধান কৰোঁ হা। ইয়াত আমাৰ মুঠ ধন কিমান দি আছে? মুঠ ধন 1800 টকা। এতিয়া আমি A আৰু B ৰ অনুপাতটো কেনেকৈ বুজি পাম? যে
এ যদি 4 টকা পায় বি এ 5 টকা পায় তেতিয়াহ'লে ইহঁতৰ যিটো 4 আৰু 5 আছে এইটো হ'ব অনুপাত 4:5 ইমান অনুপাত আছে। তেতিয়াহ'লে আমি এতিয়া কি কৰিম a প্লাছ b 4 প্লাছ 5 হ'ব ইকুৱেল টু 9। তো 9 ভাগ কৰিব লাগিব এই টকাটোক। therefore a পাব 1800 টকাৰ 9 ভাগ কৰি তাৰে 4 ভাগ a পাব। তেতিয়াহ'লে ইয়াত 9 18 ভিতৰত দুবাৰ হৰণ যায় 200 তাৰ লগত 4 পূৰণ 4 দুগুণে কিমান হ'ব 800 টকা। 800 টকা পাব কোনে a। এতিয়া b এ কিমান পাব b এ পাব 1800 টকাৰ 9 ভাগ কৰি তাৰে 5 ভাগ পাব। তেতিয়াহ'লে ইয়াত হ'ব হৰণ 200 বাৰ আৰু 5 পূৰণ। তো 5 দুগুণে কিমান হ'ব 10 1000 টকা। 1000 টকা পাব কোনে বি এ। তো 1000 আৰু 800 টোটাল হ'ল 1800 টকা। এইখিনি সমাধান আছিলে এই ভিডিঅ'টোৰ। তো ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।